জাপান আঁতৰিল। এবাৰ জাপানৰ ঠাইলৈ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত সোমাল ভাৰতৰ প্ৰতিবেশী চিৰবৈৰী পাকিস্তান। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানৰ অন্তৰ্ভুক্তিয়ে কি সমস্যাত পেলাব পাৰে ভাৰতক? ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত 5খন স্থায়ী সদস্য ৰাষ্ট্ৰ আছে: চীন, ফ্ৰান্স, ৰাছিয়া, ব্ৰিটেইন আৰু আমেৰিকা। এই পৰিষদত 10খন অস্থায়ী ৰাষ্ট্ৰও থাকে। প্ৰতি বছৰৰ জানুৱাৰী মাহৰ 1 তাৰিখে 5খন অস্থায়ী ৰাষ্ট্ৰ সলনি হয় আৰু তাৰ ঠাইত নতুন 5খন ৰাষ্ট্ৰ যোগ হয়। এই বছৰ সোমালিয়া, পানামা, ডেনমাৰ্ক আৰু গ্ৰীচৰ সৈতে পাকিস্তানেও 2 বছৰৰ বাবে এই পৰিষদত অন্তৰ্ভুক্ত হয়। আগন্তুক জুলাই মাহত পাকিস্তানে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সভাপতিত্বও কৰিব। আৰু ইয়াৰ লগে লগে ভাৰতৰ সন্দৰ্ভত উত্থাপন হৈছে কিছু প্ৰশ্ন। কাৰণ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভেটো ক্ষমতা থকা চীন আৰু আমেৰিকাৰ সৈতে বেছ সুসম্পৰ্ক আছে পাকিস্তানৰ। আমেৰিকাৰ সৈতেও ভাৰতৰ সম্পৰ্ক বৰ বেছি বেয়া নহয় যদিও শেহতীয়াকৈ ভাৰত-কানাডা বিবাদত আমেৰিকাই ভাৰতৰ প্ৰতি মুক্ত সমৰ্থনত থিয় হোৱা নাছিল। লক্ষণীয়ভাৱে চীনৰ সৈতে ভাৰতৰ সীমা বিবাদৰ বাবে প্ৰায় আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত চৰ্চিত হৈ থাকে এই দুই দেশৰ উত্তেজনাপূৰ্ণ সম্পৰ্ক। মন কৰিবলগীয়া যে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত সভাপতিত্ব কৰিলে পাকিস্তানে এই সুযোগতে নিৰাপত্তা পৰিষদত নিজৰ এজেণ্ডা নিৰ্ধাৰণ কৰাত সহায়ক হ'ব। আৰু পাকিস্তানৰ ফালৰ পৰা যদি উত্থাপন কৰিবলগীয়া হয় তেতিয়া আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কাশ্মীৰেই হ'ব তেওঁলোকৰ প্ৰথম আৰু প্ৰধান এজেণ্ডা। এই ইংগিত ইতিমধ্যে পাকিস্তানৰ ফালৰ পৰাও লাভ কৰা গৈছে। ইতিমধ্যে পাকিস্তানৰ ৰাষ্ট্ৰসংঘৰ ৰাষ্ট্ৰদূত মুনিৰ আক্ৰমে কয় যে আমি কাশ্মীৰ বিষয় উত্থাপন কৰি যাম আৰু বিশ্ব সমাজক সুনিৰ্দিষ্ট পদক্ষেপ লোৱাৰ বাবে হেঁচা দিম। সেয়ে আশংকা কৰা হৈছে যে কাশ্মীৰ ইছ্যুত পাকিস্তানে নিজৰ সপক্ষে বিশ্ব সমাজক পতিয়ন নিয়াবলৈ নানা প্ৰকাৰে হেঁচা আৰোপ কৰিব পাৰে। আৰু এই পদক্ষেপে ভাৰতৰ কূটনীতিৰ ওপৰত ব্যাপক প্ৰভাৱ পেলাব পাৰে। আন এটা সম্ভাৱ্য সমস্যা হ'ব ভাৰতৰ প্ৰতি। ভাৰতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰ হোৱাৰ বাবে বাৰে বাৰে চেষ্টা কৰি আহিছে। ইয়াৰ ফলত ভাৰতে পৰিষদত ভেটো ক্ষমতা লাভ কৰিব। কিন্তু পাকিস্তানে ভাৰতৰ এই প্ৰচেষ্টাত বাধা হৈ থিয় দিব পাৰে। ইয়াৰ বাবে ভাৰতে যিবোৰ কূটনৈতিক কাৰ্যকলাপ কৰিব তাত পাকিস্তানে অস্থায়ী সদস্য ৰাষ্ট্ৰ হিচাপে তথা অধ্যক্ষ হিচাপে থাকিলে বাধাৰ সৃষ্টি কৰিব পাৰে। ভাৰতে দীৰ্ঘদিন ধৰি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত কিছু সংস্কাৰ অনাটো প্ৰয়োজনীয় বুলি দাবী জনাই আহিছে। কিন্তু পাকিস্তানে ভাৰতৰ এই দাবীৰ বিপৰীত দাবী জনাই আহিছে। পাকিস্তানে ইতিমধ্যে কৈছে যে তেওঁলোকে যিকোনো নতুন স্থায়ী সদস্য ৰাষ্ট্ৰ অন্তৰ্ভুক্তিকৰণত তীব্ৰ বিৰোধিতা কৰিব। তাৰ বিপৰীতে পাকিস্তানে অস্থায়ী সদস্য ৰাষ্ট্ৰৰ সম্প্ৰসাৰণকহে সমৰ্থন কৰিব। ইও ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় কূটনীতিৰ সম্পূৰ্ণ বিৰুদ্ধ। যদি পাকিস্তানৰ অধ্যক্ষতাত পাকিস্তানৰ দাবীয়ে ন্যায্যতা লাভ কৰে তেতিয়া ভাৰতৰ বাবে চিৰদিনলৈ স্থায়ী সদস্য ৰাষ্ট্ৰত অন্তৰ্ভুক্ত হোৱাৰ বাট বন্ধ হৈ পৰিব। ভাৰতে এই সকলোবোৰ কেনেকৈ মোকাবিলা কৰে সেয়া হ'ব পৰৱৰ্তী সময়ৰ লক্ষণীয় বিষয়। আপোনালোকে চাই আছিল দি ক্ৰছ কাৰেণ্ট আৰু ইয়াৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই অৰিন্দম বুঢ়াগোহাঁই বিদায় লৈছোঁ। ধন্যবাদ।